নমস্কাৰ বাইদেউসকল, পোষণ ট্ৰেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই লাইভ অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰৰ eKYC আপডেট কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে দেখুৱাম। ইয়াৰ আগতেও এটা ভিডিঅ' মই বনাইছিলোঁ, যদি সেই ভিডিঅ'টো আপোনালোকে চাইছে তেনেহ'লে আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ eKYC আপডেশ্যন প্ৰচেছটো একেবাৰে সহজ হৈ পৰিব। প্ৰথমে আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু এমপিন দি মোবাইলটো লগইন কৰাৰ পিছত মোৰ অপশ্যনলৈ যাব। ইয়াত যে আছে এই মোৰ অপশ্যনটো, মোবাইলৰ যে তলত থাকে মোৰ অপশ্যন, এই মোৰ অপশ্যনত যাব। মোৰ অপশ্যনত গৈ পেলাই ওপৰত যে দেখা পায় অংগনবাড়ী ৱৰ্কাৰৰ ভিউ প্ৰফাইল, এই ভিউ প্ৰফাইলত যাব। ভিউ প্ৰফাইলত গৈ আপোনালোকে ভিউ প্ৰফাইল যে আছে ইয়াতে চুই দিব। চুই দিয়াৰ পিছত eKYCৰ প্ৰচেছটো আৰম্ভ হ'ব। গতিকে মই দেখুৱাই দিছোঁ, এই ভিউ প্ৰফাইলত আপোনালোকে চুই দিলে দেই। এই ভিউ প্ৰফাইলত আপোনালোকে চুই দিলে, চুই পেলাই এতিয়া কি আছে কমপ্লিট eKYC প্ৰচেছ আছে। এই যে ইয়াত ওলাইছেই কমপ্লিট eKYC প্ৰচেছ হয়নে, এইটো কমপ্লিট eKYC প্ৰচেছ। ইয়াত আপোনালোকে চুই দিব। মই চুই দিছোঁ কমপ্লিট eKYC প্ৰচেছত। চুই দিয়াৰ পিছত ইয়াতে ডাউনলোড হৈ আছে হয় নহয়, ইয়াতে দেখুৱাইছে কি কৰিব লাগে, এণ্টাৰ আধাৰ নাম্বাৰ হয়নে, এণ্টাৰ আধাৰ নাম্বাৰ। তাৰপিছত ইয়াত যেনেকৈ আছে এইকেইটা সংখ্যা ইয়াত এণ্ট্ৰি কৰি দিব লাগিব। মই এতিয়া এণ্ট্ৰি কৰি দিম। তাৰপিছত আপোনালোকে নেক্সটত যাব লাগিব। ইয়াত যে নেক্সট আছে এই নেক্সটত যাব লাগিব। এয়া মই দেখুৱাই দিছোঁ। এতিয়া মই আধাৰ নম্বৰটো এণ্ট্ৰি কৰি দিছোঁ। চাই থাকক আপোনালোকে। এই আধাৰ নম্বৰ এণ্ট্ৰি কৰিছোঁ। এইটো আধাৰ নম্বৰটো এণ্ট্ৰি কৰা হ'ল। এইটো আধাৰ নম্বৰটো মই এণ্ট্ৰি কৰি দিছোঁ। নেক্সট আছে এইকেইটা যেনেকৈ আছে সংখ্যাকেইটা মই তেনেকৈ এণ্ট্ৰি কৰি দিম। এণ্ট্ৰি কৰি আছোঁ। এইটো এণ্ট্ৰি কৰা হ'ল। তাৰপিছত আমি নেক্সট কৰি দিব লাগিব। এইটো নেক্সট কৰি দিম। নেক্সট কৰি দিলোঁ। নেক্সট কৰি দিয়াৰ পিছত ইয়াতে কি হৈছে, OTP গৈছে। এই লিখা আছে UIDA has sent a temporary OTP to your mobile ending in null valid for 10 minutes. ইয়াতে OTP গৈছে। OTPটো ইয়াত এণ্ট্ৰি কৰি দিব লাগিব। এণ্ট্ৰি কৰি দিম আমি OTPটো এতিয়া। ইয়াত এটা সংখ্যা মোৰ ভুল হৈছিলে, ইয়াত 6টা সংখ্যাৰ হ'ব লাগে। মই আকৌ এবাৰ এণ্ট্ৰি কৰি দিছোঁ। মই OTPটো ইয়াত এণ্ট্ৰি কৰি এতিয়া কি কৰিলোঁ, কণ্টিনিউ কৰি দিলোঁ। এই কণ্টিনিউ কৰি দিছোঁ। কণ্টিনিউ কৰি দিলোঁ। এতিয়া ইয়াত দেখুৱাইছে 6 ডিজিট PIN provide extra security to your account with two-factor authentication. Don't disclose your security PIN to anyone. With two-factor authentication, don't disclose your security PIN to anyone. Set your DigiLocker security PIN. এইকেইটা বনাব লাগিব ইয়াতে। পিন নাম্বাৰটা বনাব লাগিব।
মই পিন নাম্বাৰ এটা বনাই দিলোঁ ইয়াতে ছেট ইয়ৰ এইটো ডিজি লকাৰ ছিকিউৰিটি পিন এটা মই বনাই দিছোঁ কণ্টিনিউ কৰি দিলোঁ কণ্টিনিউ কৰি দিছোঁ কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকৰ ওলাই গৈছে এইবিলাক 30 দিনৰ কাৰণে ভেলিডিটি আছে এইটো ওলাই গৈছে তাৰপিছত এতিয়া এলাও আছে মই এতিয়া এলাও কৰি দিম এই ভিডিঅ'টো চাই আপোনালোকে হেল্পাৰৰ ক্ষেত্ৰতো এই কামটো কৰিব পাৰিব খালি ছেট 6 ডিজিট যে পিন সেইটোত আপোনালোকে এটা 6টা সংখ্যাৰ এটা পিন নাম্বাৰ বনাব লাগিব সেইটো বনাই ল'ব নিজে মনত থকাকৈ দিনাই আছে দিনাইটো হ'লে মানে কাৰ্য কৰা গতিকে আমি এলাওহে কৰিম এইটো নকৰোঁ সেইটো কৰিব নালাগে এলাও কৰিম এলাও কৰি দিলোঁ কণ্টিনিউ এতিয়া দেখুৱাইছে EKYC এইটো হেজ বিন ছাকচেছফুলি কমপ্লিটেড মানে EKYCৰ আপডেটটো ছাকচেছ হৈছে আকৌ কৰিব নালাগে আৰু তাৰপিছত আমি এতিয়া সেইকাৰণে কি কৰিম গ' টু মাই প্ৰফাইলত যাম গ' টু মাই প্ৰফাইলত চালোঁ ইয়াত দেখিছেনে গ' টু মাই প্ৰফাইলত যাৰ পিছত কি ওলাইছে EKYC কমপ্লিট ওলাইছে কেতিয়া কমপ্লিট হৈছে 11/6/24 মানে এই চেণ্টাৰৰ বাইদেউগৰাকীৰ EKYCটো কমপ্লিট হৈ গ'ল ইয়াত দেখিছেনে ইয়াতে এইটো কমপ্লিট এনেকৈ ওলালেহে গ' টু দ্য হোম পেজ এনেকৈ আছিলে যে তালৈ গৈ পেলাই এনেকৈ এইটো কমপ্লিট ওলালে আৰু ডেটটো কেতিয়া হৈছে আজি ডেটত হৈছে ঠিক সেইদৰে আপোনালোকে হেল্পাৰৰো কৰিব পাৰিব হেল্পাৰ কৰিবলৈ হ'লে মূৰত যাব লাগিব মূৰত গৈ পেলাই তাত যে আপডেট অংগনৱাড়ী হেল্পাৰ প্ৰফাইল তাত গৈ পেলাই এই ভিডিঅ'ত যেনেকৈ মই দেখুৱাইছোঁ আধাৰ নম্বৰ ডিজি লকাৰ যে 6টা পিন সেইটা বনাব লাগিব OTP যাব হয় নহয় আৰু যদি সেইটো বনাই ল'ব আৰু পিন নম্বৰকেইটা বনাই ল'ব গতিকে ৱৰ্কাৰটো চাই হেল্পাৰটো আপোনালোকৰ কৰিবলৈ সুবিধা হ'ব হয় নহয় এতিয়া আপোনালোকে পাৰিব আৰু গতিকে সকলোৱে ভালে থাকক ভালদৰে কামটো কৰক যাতে কৰ্মক্ষেত্ৰত আপোনালোকে দক্ষতা অৰ্জন কৰিব পাৰে ধন্যবাদ